নগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থাৰ নগাঁৱত বিপিচিচি সমিতি গঠন। নগাঁও জিলা জনজাতি জিৰণী চৰাত অনুষ্ঠিত এখন সভাত এই সমিতি গঠন কৰা হয়। 2021 চনত বকুত এই সংগঠনৰ কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। অসমৰ সকলো জিলাত এই সমিতি গঠন কৰা হ'ব। এই সংগঠনটোৱে বড়ো জনগোষ্ঠীয় লোকৰ সামাজিক অৰ্থনৈতিক উন্নয়নৰ বাবে কাম কৰিব। নিখিল বড়ো ছাত্ৰ সন্থা যোৱা 2021 চনত বকত আমি বড়ো পিপলছ কোঅৰ্ডিনেশ্যন বুলি এটি সংগঠন আমি জন্ম দিছিলোঁ তথা আমি গঠন কৰি দিছিলোঁ আৰু এয়া চেণ্ট্ৰেল কমিটি আছিলে আৰু এই বিপিচিচিৰ বড়ো পিপলছ কোঅৰ্ডিনেশ্যন কমিটিৰ আজি নগাঁৱত প্ৰথমবাৰৰ বাবে আমি ডিষ্ট্ৰিক্ট কমিটি গঠন কৰিছোঁ। নগাঁও ডিষ্ট্ৰিক্ট বড়ো পিপলছ কোঅৰ্ডিনেশ্যন কমিটি এয়া আমি ফাৰ্ষ্ট টাইমৰ কাৰণে আজি গঠন কৰিছোঁ। ইয়াৰ পিছত আমি অহাকালি আমাৰ হজায়ত হ'ব, পৰহিলৈ আমি গোলাঘাট, এনেকৈ সমগ্ৰ অসমত BKWC বড়ো কছাৰী অট'নমাছ ৱেলফেয়াৰ কাউন্সিল অন্তৰ্গত যিখিনি জিলা আছে সেই জিলাত আমি বড়ো পিপলছ কোঅৰ্ডিনেশ্যন কমিটি জিলা কমিটিখিনি আমি গঠন কৰিম। এই সংকল্প লৈ পেলাই আমি ওলাই আহিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে যে 10-12 লক্ষ যে বড়ো ভাষী জনগোষ্ঠী যে বসবাস কৰি আছে তেওঁলোকৰ অধিকাৰৰ হৈ মাত মাতৰ কাৰণে তেওঁলোকৰ যি সমস্যা আছে সমস্যাখিনি আমি যে দাঙি ধৰিব পাৰোঁ, চৰকাৰক যে আমি ক'ব পাৰোঁ, সেইকাৰণে বড়ো পিপলছ কোঅৰ্ডিনেশ্যন কমিটি সেই কমিটিয়ে 10 লক্ষ 12 লক্ষ যে বড়ো জনগোষ্ঠী আছে তেওঁলোকৰ কাৰণে কাম কৰিব। তেওঁলোকৰ আশা আকাংক্ষাৰ বাবে আমি কাম কৰিম আৰু সম্পূৰ্ণভাৱে এয়া এক ছ'চিয়েল অৰ্গেনাইজেশ্যন, কোনো ৰাজনৈতিক ধৰণৰ কোনো আমাৰ ইয়াত জড়িত নাই। আমি সম্পূৰ্ণভাৱে এটা ছ'চিয়েল অৰ্গেনাইজেশ্যন হিচাপে সামাজিক ডেভেলপমেণ্টৰ সামাজিক অৰ্থনৈতিক উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। আমাৰ ইয়াত চেণ্ট্ৰেল চিফ কনভেনৰ আছে, ডেপুটি চিফ কনভেনৰ চেণ্ট্ৰেল টিমত, ইয়াৰ পিছত চেণ্ট্ৰেল কনভেনৰ আছে কেইবাগৰাকীও। আমি জিলা কমিটিত আমাৰ ডিষ্ট্ৰিক্ট কনভেনৰ থাকিব, এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট কনভেনৰ 2জন থাকিব, তাৰপিছত আমাৰ মেম্বাৰ্ছ থাকিব। মেম্বাৰ অথবা ডিষ্ট্ৰিক্ট যিখিনি মেম্বাৰ্ছ হ'ব ডিষ্ট্ৰিক্ট মেম্বাৰখিনি থাকিব। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।